মহানগৰীত মুকলি হ'ল উত্তৰায়ণ গ্ৰুপৰ প্ৰিমিয়াম আৱাসিক প্ৰকল্প উত্তৰায়ণ নেনা। পাণ্ডুৰ আনন্দনগৰত মুকলি কৰা হয় উত্তৰায়ণ নেনা। এই আৱাসিক প্ৰকল্পত উপলব্ধ হ'ব প্ৰিমিয়াম আচবাব তথা গৃহসজ্জা আৰু লাইফষ্টাইলৰ বিভিন্ন সামগ্ৰী। প্ৰথম পৰ্যায়ত গ্ৰাহকে লাভ কৰিব আকৰ্ষণীয় মূল্য। মুকলিৰ পিছতে উত্তৰায়ণ নেনাই লাভ কৰিছে ব্যাপক সঁহাৰি। অফিচিয়েল লঞ্চিং আমি এনে ছফ্ট লঞ্চ কৰিছোঁ আগতে, কিন্তু অফিচিয়েল লঞ্চিং এইটো প্ৰথমবাৰ আমি কৰিব গৈ আছোঁ। কিছু পৰিমাণলৈকে আমি যেতিয়া কম্পিটেণ্ট অথৰিটিৰ পৰা আমি পাৰ্মিশ্যন পাইছিলোঁ, আমি কিছু পৰিমাণে কনষ্ট্ৰাকশ্যন কৰি লৈছোঁ, যাতে মানুহে দেখিব পাব ছাইডত আহি কেনে যে কামৰ কোৱালিটি কনষ্ট্ৰাকশ্যন কেনেকুৱা। আজি আমি যেতিয়া এইটো লঞ্চ কৰিব ওলাইছোঁ, তেতিয়া কথাটো এনেকুৱা ধৰণৰ হ'ল যে যিখিনি মানুহ অৱগত নহয়, মানে ওৱান ইণ্টাৰেকশ্যনৰ কাৰণে তেওঁলোকক ইয়াতে ইনভাইট কৰা হৈছে। এক্সিষ্টিং ক্লাইণ্ট কিছুমানো আছে, তেওঁলোককো মাতিছোঁ, প্লাছ আমি এটা অপেন ইনভিটেশ্যন দিছোঁ পেপাৰৰ মাধ্যমেদি। এই প্ৰজেক্টটোৰ ভিতৰত আমাৰ সকলো ধৰণৰ সুবিধা আমি ইয়াতে প্ৰভাইড কৰিছোঁ, যাতে মানুহে বাহিৰলৈ খুব কমকৈ গ'লেও হ'ব, মানে ৰিক্ৰিয়েশ্যনৰ ক্ষেত্ৰত বা এচেঞ্চিয়েল। আজিৰ ডেটত জিম এটা এচেঞ্চিয়েল বস্তু, জিমনেছিয়াম যিটো হয়, ল'ৰা ছোৱালী খেলা ধূলাৰ কাৰণে বাহিৰলৈ যাব লাগে, আমাৰ ইয়াতে ছাফিচিয়েণ্ট স্পেচ আছে। আমি পাৰ্কিং যিটো আছে আমাৰ ইয়াতে পাৰ্কিঙক আমি ধ্যানত ৰাখিছোঁ, যাতে গেষ্ট নিজৰ থকা মানুহখিনিৰ বাহিৰেও যাতে যেতিয়া গেষ্ট আহিব ঘৰত, সেই গেষ্টৰ কাৰণে যিখিনি পাৰ্কিঙৰ প্ৰয়োজন হয়, সেই পাৰ্কিংখিনি ছাফিচিয়েণ্ট পাৰ্কিং ইয়াতে আছে। কেনেকৈ আছে মই কওঁ, যেনে আমি বেছমেণ্ট পাৰ্কিং কৰিছোঁ, তাৰপিছত ষ্টীল পাৰ্কিং কৰিছোঁ, আৰু এটা তলা ওপৰত বনাইছোঁ এডিশ্যনেল, তাক আমি পডিয়াম বুলি কওঁ, সেই তাতেও আমি পাৰ্কিং দিছোঁ।